নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত। 2026 চনত ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব, আজি এই গোটেই প্ৰচেছটো মই আজি আপোনালোকক দেখুৱাই দিম। হয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে যিসকল মহিলাই উজালা যোজনাৰ বাবে গেছ এপ্লাই কৰিছিলে, ঠিক আছে, উজালা যোজনা যি স্কিম আছে তাৰ আণ্ডাৰত গেছৰ বাবে এপ্লাই কৰিছিলে, তেখেতসকলক এজেঞ্চিৰ পৰা ফোন কৰি কৈ আছে যে ইনকাম চাৰ্টিফিকেট লাগে বুলি। তো আজি মই আপোনালোকক দেখুৱাই দিম কেনেকৈ সেই ইনকাম চাৰ্টিফিকেট এপ্লাই কৰা হয় মহিলা মানুহৰ বাবে, ঠিক আছে। তো আপোনালোকৰ ওচৰলৈকে যদি এতিয়ালৈকে কোনো অহা নাই এপ্লাই কৰিবলৈ, কেইদিন পিছত নিশ্চয় আহিব। তো আপোনালোকে আজি যদি এই প্ৰচেছটো চাই লয় কেনেকৈ ইনকাম চাৰ্টিফিকেট এপ্লাই কৰা হয়, তেনেহ'লে আপোনালোকে ইজিলি কোনো হেজেল নোহোৱাকৈ, কোনো প্ৰব্লেম নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব, ঠিক আছে। সো বিভিন্ন জনৰ কমেণ্টো আহি থাকে যে কেতিয়াবা ৰিভাৰ্ট বেক হয়, কি কাৰণত ৰিভাৰ্ট বেক হয়, কিছুমানে এপ্লিকেশ্যন ছাবমিট নকৰে, এপ্লিকেশ্যন ফৰ্মখন ছাবমিট নকৰে, গাঁওবুঢ়াৰ কাগজ ছাবমিট নকৰে, ঠিক আছে। কিছুমানৰ ক্ষেত্ৰত চেলেৰী শ্লিপৰ প্ৰয়োজন হয়। সো সেইখিনি পিছৰ কথা আমি আলোচনা কৰিম। যেতিয়া ডকুমেণ্টছ আপলোড কৰিম তেতিয়া কি কি ডকুমেণ্টছ আপলোড কৰিব লাগে, আৰু এটা পইণ্ট আপোনালোকে মনত ৰাখিব, গাঁওবুঢ়া চাৰ্টিফিকেটত এটা কথা মেনশ্যন কৰাব লাগে। সেইটো কি মেনশ্যন কৰাব লাগে সেইটো মই আপোনালোকক যেতিয়া ডকুমেণ্টছ আপলোড কৰিম তেতিয়া দেখুৱাই দিম, ঠিক আছে। তো বলক পলম নকৰোঁ, চিধা আমি পইণ্টলৈ আহোঁ আৰু কেনেকৈ এপ্লাই কৰা হয় অনলাইন প্ৰচেছ মই আপোনালোকক দেখুৱাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট জনাওঁ, যাতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক। আৰু যদি কিবা কুৱেশ্যনছ বা কুৱেৰি থাকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি মেছেজ কৰিব, মই নিশ্চয় আপোনালোকক হেল্প কৰিম। আৰু যদি কোনোবা CSC VLE আমাৰ ভিডিঅ' চাই আছে, যাৰ CSC ID আছে, এই ডিষ্ট্ৰিক্টৰ কাম কৰে, তেখেতসকলে যদি আমাৰ CSC সলিউশনৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপ জইন কৰে ন, হোৱাটছআপ গ্ৰুপ জইন কৰি দিব, তাতো আমি বিভিন্ন ধৰণৰ সলিউশন দিওঁ, ঠিক আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওকে, সো এতিয়া আমি আহি গৈছো ই ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে দেখিবলৈ পাই আছে ৱেলকাম টু আছাম অনলাইন সাৰ্ভিস। ইয়াতে আমি ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম দি লগ ইন কৰি লওঁ, ঠিক আছে। সো আপোনালোকে আমাৰ পুৰণি ভিডিঅ' চাব পাৰে। তো ইয়াত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে সিলেক্ট অপশ্যন দেখিবলৈ পাই আছে, সিলেক্টত ক্লিক কৰিলে আপোনালোকে ইয়াত সাৰ্চ কৰিব ইনকাম বুলি। ইনকাম সার্চ করার পিছত তলত ওলাই আহিব ইনকাম সার্টিফিকেট। আপোনালোকে গোত ক্লিক কৰিব। গোত ক্লিক কৰাৰ পিছত আকৌ এনেকে দেখিবলৈ পাব। অনলাইনত ক্লিক কৰি আকৌ সাবমিট অনলাইনত ক্লিক কৰিব। সাবমিট অনলাইনত ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে এখন ফৰ্ম খোল খাই আহিছে। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে এপ্লিকেশ্যন ফৰ ইনকাম সার্টিফিকেট। সো ইয়াতে আপোনালোকে ল্যাঙ্গুৱেজটো ইংলিছ সিলেক্ট কৰি ল'ব আৰু এই গোটেইখিনি ডিটেইলছ আপোনালোকে ফিল কৰিব, ঠিক আছে। প্ৰথমতে আপোনালোকে এপ্লিকেন্টৰ নেম ইয়াত ফিল কৰিব। তেখেত যদি মেল হয় মিষ্টাৰ দিব, আৰু যদি ফিমেল হয় মিছেছ দিব, ঠিক আছে। ইয়াত আপোনালোকে এপ্লিকেন্টৰ যি নাম আছে সেইটো ফিল কৰি ল'ব ইয়াত, ঠিক আছে। তো প্ৰথমতে আমি এপ্লিকেন্টৰ নাম ইয়াৰ পৰা ফিল কৰি লওঁ। দেখিবলৈ পাইছে এই গোটেইখিনি ডিটেইলছ মই অকণমান হাইড কৰিবলগীয়া হৈ আছে, জাষ্ট বিকজ অফ ইউটিউব টাৰ্মছ এণ্ড পলিচি, নহ'লে মোৰ ভিডিঅ' হয়তো টেক ডাউন হৈ যাব পাৰে। সো এনেকৈ আপোনালোকে এপ্লিকেন্টৰ নাম দিয়াৰ পিছত মোবাইল নম্বৰ ইয়াত টাইপ কৰি ল'ব। মোবাইল নম্বৰ টাইপ কৰাৰ পিছত আপোনালোকে তলত আধাৰ নাম্বাৰ দেখিবলৈ পাই আছে। এপ্লিকেন্টৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াত দি দিব। আপোনালোকে নিদিলেও একো প্ৰব্লেম নাই, বাট আধাৰ কাৰ্ড মেণ্ডেটৰী হয়, গতিকে দি দিব। সো ইয়াত তাৰপিছত নেক্সট আপোনালোকে এড্ৰেছ লাইন, ইয়াত আপোনালোকে ষ্টেট সিলেক্ট কৰিব, ঠিক আছে। ষ্টেট অটো সিলেক্ট থাকিব, ঠিক আছে। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। আপোনালোকৰ কি ডিষ্ট্ৰিক্ট হয় সিলেক্ট কৰি ল'ব। তাৰপিছত সাব ডিভিজন আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা যি সাৰ্কেল আছে সেইটো সিলেক্ট কৰি ল'ব, ঠিক আছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে কিছুমান ডিটেইলছ তলত আছে। তো ইয়াৰ পিছত আপোনালোকে ৰিলেশ্যনশ্বিপটো সিলেক্ট কৰি ল'ব। তেখেতৰ কাৰ ৱাইফ হয়, মানে তেখেতৰ হাজবেণ্ডৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব, ঠিক আছে। এই গোটেইখিনি অপশ্যন আপোনালোকে ভালকৈ চাই ল'ব। তেখেতৰ হাজবেণ্ডৰ যদি আমি নাম ইয়াত মেনশ্যন কৰিব বিচাৰোঁ, তেনেহ'লে ৱাইফ অফ কাৰ, এপ্লিকেণ্টজন যিহেতুকে এজনী মহিলা হয়, গতিকে তেখেতৰ হাজবেণ্ডৰ নাম ইয়াত আমি লিখিব লাগিব। আপোনালোকে দেউতাৰ নাম যদি লিখিব বিচাৰে তেনেহ'লে ডটাৰ অফ সিলেক্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াত ইনকামৰ চ'ৰ্চটো সিলেক্ট কৰি ল'ব, কি হয় ড্ৰপডাউনৰ পৰা, ঠিক আছে। এনেকৈ আপোনালোকে দেখিবলৈ পাই আছে। তাৰপিছত অকুপেশ্যনটো কি হয় সেইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে টাইপ কৰি ল'ব। এনেকৈ আপোনালোকে চাই ল'ব কি ৱৰ্ক কৰে মানুহজনী,
মানুহজনে তাৰপিছত তেখেতৰ যি টোটেল এনুৱেল ইনকাম আছে সেইটো ইয়াত টাইপ কৰি ল'ব। টাইপ কৰাৰ পিছত আপোনালোকে মৌজা আপোনালোকে এটা চাইড আগতে ফিল আপ কৰি ল'ব, ঠিক আছে। তো মই নেক্সট ইয়াত মৌজাটো চিলেক্ট কৰি লওঁ। ভিলেজ আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰি ল'ব কি ভিলেজ হয়। তাৰপিছত আপোনালোকে পুলিচ ষ্টেচন চিলেক্ট কৰিব। তাৰপিছত পোষ্ট অফিচ চিলেক্ট কৰি ল'ব, এনেকৈ টাইপ কৰি ল'ব আপোনালোকে। তাৰপিছত পিনক'ড অট'মেটিক আহি যায়, বা কেতিয়াবা যদি নাহে আপোনালোকে টাইপ কৰি ল'ব পাৰে, ঠিক আছে। দেখিবলৈ পাইছে টাইপ কৰাৰো অপশ্যন আছে। তো আমি গোটেইখিনি ডিটেইলছ ফিল কৰিলোঁ। এতিয়া আহি যাওঁ আমি এড্ৰেছ প্ৰুফ আপলোড কৰিব লাগিব ডকুমেণ্টছ। ইয়াত আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব এপ্লিকেণ্টৰ। তাৰপিছত আপোনালোকে আইডেণ্টিটি প্ৰুফত আপলোড কৰিব ভোটাৰ ID, ঠিক আছে। ভোটাৰ ID আপোনালোকে আপলোড কৰিব। ভোটাৰ ID আপলোড কৰাৰ পিছত লেণ্ড ৰেভিনিউ ৰিচিপ্ট, যদি মাটিৰ খাজনা আছে মাটিৰ খাজনা দিব। আৰু যদি মাটি নিজৰ নামত নাই তেনেহ'লে, যদি ভাড়াত থাকে বা অন্যান্য কিবা কাৰণত যদি নিজৰ মাটি নাই তেনেহ'লে আপোনালোকে গাঁওবুঢ়াৰ পৰা এনেকৈ লিখাই ল'ব, ঠিক আছে। এনেকৈ লিখাই ল'ব যে মহিলাগৰাকী বা পুৰুষগৰাকী দৰিদ্ৰ পৰিয়াল হয়, ভূমিহীন হয়, মহিলাগৰাকী পৰিয়ালত কোনো চৰকাৰী চাকৰি নাই, ঠিক আছে। এনেকৈ আপোনালোকে এই পইণ্টটো লিখিবলৈ ক'ব গাঁওবুঢ়া চাৰ্টিফিকেটত, তাৰপিছতে আপলোড কৰিব, ঠিক আছে। ইয়াত আপোনালোকে গাঁওবুঢ়া চাৰ্টিফিকেটখন আপলোড কৰি দিব। আৰু যদি আদাৰ কিবা ডকুমেণ্টছ আছে সেইখিনি আদাৰ ডকুমেণ্ট ছেকশ্যনত আপলোড কৰিব, এনি আদাৰ ডকুমেণ্টছত, ঠিক আছে। ইয়াত আমি চিলেক্ট কৰি লওঁ। আৰু এখন ডকুমেণ্টছত তেখেতৰ আছিলে সেইখন আমি ইয়াত আপলোড কৰি দিওঁ, ঠিক আছে। চ' এতিয়া আমি আপলোড স্কেন কপি ইয়াত আপলোড কৰিম এপ্লিকেশ্যন ফৰ্মৰ। ইয়াত দেখিবলৈ পাই আছে আপোনালোকে আমি ফৰ্মখন হাতেৰে ফিল আপ কৰি লৈছোঁ। আপোনালোকক যদি এপ্লিকেশ্যন ফৰ্ম বিচাৰিবলৈ অসুবিধা হৈছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক দি দিম। ইয়াত নাম্বাৰ অফ পেজ টু বি প্ৰিণ্টেড আৰু পেজ কেইখন স্কেন কৰিছে সেইখিনি আপোনালোকৰ হিচাপত টাইপ কৰি ল'ব। আৰু যি কেপচা আছে ইয়াত দিয়া সেই কেপচাটো ফিল কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আকৌ আপোনাক কনফাৰ্মেশ্যনৰ বাবে সুধিব, আপোনালোকে য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ পে'মেণ্টৰ অপশ্যন আহিব। পে'মেণ্টৰ অপশ্যন আহি গৈছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে পে'ত ক্লিক কৰিব। পে'ত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকক প্ৰচিডত ক্লিক কৰিব লাগিব, ক্লিক হিয়াৰ টু প্ৰচিড। তাৰপিছত আপোনালোকে আকৌ প্ৰচিড টু পে'ত ক্লিক কৰিব লাগিব, দেখিবলৈ পাই আছে ইয়াত। তাৰপিছত আপোনালোকে ইয়াত পে'মেণ্টৰ বিভিন্ন ধৰণৰ গেটৱে পাব, যেনেকৈ UPI, নেট বেংকিং। আপোনালোকে যি ইচ্ছা সেইটো দি পে'মেণ্ট কৰিব পাৰে আপোনালোকৰ ইচ্ছা অনুসাৰে, ঠিক আছে। ইয়াত দেখিবলৈ পাই আছে UPI ৱালেট, কাৰ্ড, নেট বেংকিং। আপোনালোকে UPI যদি ক্লিক কৰে স্কেনাৰো দি আপোনালোকে অতি সহজতে সোনকালে পে'মেণ্ট কৰিব পাৰিব। আপোনালোকে UPI ক্লিক কৰিব। UPI ক্লিক কৰাৰ লগে লগে আপোনালোকে ফোনপে, গুগল পে, বিভিন্ন ধৰণৰ এপছ ইয়াত আছে, UPI এপছ। আপোনালোকে ইজিলি যদি কৰিব বিচাৰে যিকোনো এপছৰ জৰিয়তে তেনেহ'লে আপোনালোকে জেনেৰেট QR ক'ডত ক্লিক কৰিব আৰু এখন QR ক'ড জেনেৰেট হৈ যাব, সেইটো স্কেন কৰি পে' কৰি দিব, ঠিক আছে। সেইখন স্কেন কৰি আমি পে' কৰি লওঁ। পে' কৰাৰ পিছত যি একনলেজমেণ্ট আছে সেইটো জেনেৰেট হৈ যাব। আপোনালোকক দেখুৱাই আছোঁ কমপ্লিটলি ষ্টেপ। অকণমান ৰৈ দিয়ক কাৰণ মই অনলাইন পে'মেণ্ট কৰি আছোঁ। অ'কে, চ' এতিয়া পে'মেণ্ট আমাৰ কনফাৰ্ম হৈ গৈছে। আৰু আপোনালোকে দেখিবলৈ পাই আছে মই গুগল ক্ৰম ইউজ কৰি আছোঁ, সেইবাবে ইয়াত এটা অপশ্যন আহিছে। আপোনালোকে যদি মজিলা ফায়াৰফক্স ইউজ কৰে আপোনালোকে অট'মেটিকলি জেনেৰেট হৈয়ে যায়, ঠিক আছে। চ' এনেকৈ ষ্টেণ্ড এনিৱেত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে যি একনলেজমেণ্ট ৰিচিপ্ট আছে সেইটো জেনেৰেট হৈ গৈছে। চ' দেখিবলৈ পালে কিমান ইজি ষ্টেপৰ মাধ্যমেদি আমি ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিছোঁ, ঠিক আছে গাইজ। চ' এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ক'ত কি কেনেকৈ ডকুমেণ্টছ আপলোড কৰা হয় সেইখিনিও দেখুৱাই দিলোঁ। আৰু গাঁওবুঢ়া চাৰ্টিফিকেটত কেনেকৈ লিখিব লাগে সেইটো মই আপোনালোকক দেখুৱাই দিলোঁ, ঠিক আছে। চ' যদি কিছুমান কুৱেৰি বা কিবা ডাউটছ থাকি যায় তেনেহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত ডাইৰেক্ট মেছেজ কৰিব পাৰে আৰু কমেণ্টো কৰিব পাৰে আপোনালোকক এই ভিডিঅ'টো কেনেকুৱা লাগিছে, ঠিক আছে। চ' আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ হাজিৰ হ'ম। চ' বাই বাই এণ্ড টেক কেয়াৰ গাইজ।